বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত আনন্দমাৰ্গ আশ্ৰমত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মহান দাৰ্শনিক সুৰকাৰ সংগীত ৰচয়িতা প্ৰভাত ৰঞ্জন চৰকাৰ এওঁ স্থাপন কৰা ৰাভাৰ উদ্যোগত প্ৰভাত সংগীতৰ 43তম বৰ্ষপূৰ্তি উপলক্ষে সংগীত নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মানৱ সমাজত প্ৰভাত সংগীতৰ প্ৰচাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ আনন্দমাৰ্গ আশ্ৰমত এই প্ৰতিযোগিতা প্ৰতিবছৰে পালন কৰি অহা হৈছে। এই অনুষ্ঠানত পৰিচালনা কৰে আনন্দমাৰ্গ প্ৰচাৰক সংঘৰ বঙাইগাঁও জিলা ভক্তি প্ৰধান সঞ্জীৱ লাহিৰী। লগতে উপস্থিত থাকে আচাৰ্য শুভ্ৰজ্যোতি সানন্দ, অৱধূত ধীৰেন চন্দ্ৰ পাল, ডক্টৰ সুজিত দেৱনাথ। গুৱাহাটীৰ পৰা উপস্থিত থাকে অচিত চৰকাৰ আৰু শংকৰ পণ্ডিত, লগতে বিশিষ্ট ব্যক্তিসকল। এই অনুষ্ঠানত বঙাইগাঁও অঞ্চলৰ প্ৰায় 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তপন দাস, নন্দ কিশোৰ চৌধুৰী আৰু মধুমিতা দেৱনাথক ক্ৰমে চিত্ৰাংকন সংগীত নৃত্যৰ বিচাৰকৰ দায়িত্ব অৰ্পণ কৰা হয়। সৰ্বশেষত এই অনুষ্ঠানত উত্তীৰ্ণ হোৱা প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰে অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া মনীন্দ্ৰ ঘোষে। অহা 21 ছেপ্টেম্বৰত আনন্দমাৰ্গ আশ্ৰম কলিকতাত হ'বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰা হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ ইয়াত বঙাইগাঁৱত ৰিনাইচেন্স আৰ্টিষ্ট এণ্ড ৰাইটাৰ্ছ এছ'চিয়েশ্যন বঙাইগাঁও আছাম অৰ্গেনাইজ কৰিছে কালচাৰেল কম্পিটিশ্যন অন দ্য অকেশ্যন অফ 43rd এনিভাৰ্চাৰী অফ প্ৰভাত সংগীত। আৰু ইয়াতে কমচে কম 2 শতাধিক প্ৰতিযোগী পাৰ্টিচিপেট কৰিছে। ইয়াত ৰাতিপুৱা 8টাৰ পৰাই আৰ্ট কম্পিটিশ্যন হৈছে, তাৰপিছত ইয়াৰ পিছত সং কম্পিটিশ্যন হৈ গৈছে, তাৰপিছত ইয়াৰ পিছত ডান্স কম্পিটিশ্যন হ'ব। আৰু ইয়াতে সকলো পাৰ্টিচিপেণ্ট আহিছে, বহুত ভাল লাগিছে আৰু সকলোৱে মানে ফূৰ্তিত আনন্দত মানে গাৰ্জেনবিলাকো আহিছে এইটো, আৰু বহুত মান্যগণ্য ব্যক্তি আহিছে বাহিৰৰ পৰা। সেইকাৰণে ইয়াত আজিৰ অনুষ্ঠানটো বহুত মানে ছাকচেছ হৈছে বুলি ভাবোঁ মই। এই আনন্দ উৎসৱৰ দিনত মই শ্ৰী ধীৰেন চন্দ্ৰ পাল এই আশ্ৰমৰ সংঘত জড়িত বিগত 2012ৰ পৰা। এই যিটো অনুষ্ঠান ইয়াতে পালন কৰা হ'ল, প্ৰতি বছৰে ইয়াক পালন কৰা হয়। লগতে আমাৰ মানে আশ্ৰমৰ লাহেৰী দেৱে ক'লে, তেওঁ বিপি প্ৰধান। এই আমি যিটো আনন্দ উপভোগ কৰিলোঁ, আমাৰ বাবা শ্ৰী শ্ৰী আনন্দমূৰ্তিজীৰ এটা মানে উদ্দেশ্য আছিল। তেওঁ সংগীত জগতত এটা আলোড়নৰ সৃষ্টি কৰি থৈ গৈছিল প্ৰভাত সংগীত আৱিষ্কাৰেৰে। তেওঁ 5800 গান ৰচনা কৰি থৈ গ'ল। তেখেতে এই গানবিলাক যাতে জনসমাজৰ মাজত প্ৰচাৰিত হয় আৰু জনসমাজে যাতে ইয়াত উপলব্ধি কৰে, ইয়াত কোনো কাষ্টপিটৰ ইয়ে নাই, যিকোনো মানুহে যিকোনো জাতিৰ মানুহে এইটো অৱলম্বন কৰিব পাৰে। আৰু অনলি আমাৰ আনন্দমাৰ্গৰ ভাইসকলে এইটো গাব সেইটো নহয়, প্ৰতিটা মানে মানুহৰ মাজত এইটো প্ৰচাৰৰ কাৰণে এই ৰেনেছাঁ আৰ্টিষ্ট এণ্ড ৰাইটাৰ্ছ এছ'চিয়েশ্যনৰ যোগেদি প্ৰতি বছৰে ইয়াত পালন কৰা হয়। আৰু ইয়াত যিখিনি মানুহ উত্তীৰ্ণ হ'ল 3টা ছেকশ্যনত, আৰ্ট প্ৰতিযোগিতা, নাচ আৰু গান প্ৰতিযোগিতাত, তেওঁলোকক আমি চিলেকশ্যন কৰি 1st, 2nd, 3rd আমি কলিকতাত হ'বলগীয়া সৰ্বভাৰতীয় অনুষ্ঠানত যাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে, তাৰ কাৰণে আমি এওঁলোকক উৎসাহিত কৰিম।